এফসি সভাপতি ডিফেন্ডৰতো সিয়েতো সেকেন্ড শিফট প্ৰমোদ বৰৰ সেকেন্ড শিফটটো ডিফেন্ডৰ কি কৰিব সিয়েতো চলাই আছে সাপ্লাই দি আছে কোটি কোটি খামাই আছে এক নাম্বাৰ কন্ট্রাক্টর না এটা আপসির প্রেসিডেন্ট হ'ব পাৰে কিন্তু এক নাম্বাৰ কন্ট্রাক্টর দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো ডিফেন্ড বৰাই কৈছে ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙ্গলত ভোট দিছে এফসি সভাপতি ডিফেন্ডৰতো সিয়েতো সেকেন্ড শিফট প্ৰমোদ বৰৰ সেকেন্ড শিফটটো এতিয়া আপসু কেইজনমান লিডাৰ আৰু ইউপিপিএলৰ কেইজনমান লিডাৰে সব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এমপিটো নিজিকিব এইবিলাক কথাটো ডিফেন্ড বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হোক 20 দিন হোক বা 1 মাস 2 মাস বা 3 মাস 4 মাস এইখিনি সময়ত যিমান পাৰে খামাব লাগে কাম কৰাত ধান্দা নাই সরকার যে না থাকিব বা বিজেপি আর ইউপিপিএল যেটো এলায়েন্স সেইটো যে না থাকিব এই কথাটো ডিফেন্ড বড়ো বিরাট ভালকে জানে প্রমোদ বড়ো ভালকে জানে স্পষ্ট ইহঁতে আমার দলটো এইবাৰ এমপি ইলেকশনত নিজিকিব এটো ফাইনাল এই কারণে ইহঁতে যিমান পাৰে খামাই লোৱাটো ইহঁতৰ কাম এতিয়া একো কাম নকৰে ডিফেন্ড বড়ো কি কৰিব সিয়েতো চলাই আছে সাপ্লাই দি আছে কোটি কোটি খামাই আছে ডিফেন্ড বড়োতো এক নাম্বাৰ কন্ট্রাক্টর না এটা আপসির প্রেসিডেন্ট হ'ব পাৰে কিন্তু এক নাম্বাৰ কন্ট্রাক্টর মানে আপোনাক এনডিএ সমৰ্থন কৰাৰ কাৰণে নাই মই এনডিএ কোন ইউপিএ মই এইবিলাক চিনি নাপাওঁ এতিয়া আমি হল অকলে নিৰ্বাচন কৰিছে জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব কি হয় নহয় এটো বেলেগ কথা মানে কোকৰাঝাৰত বিজেপিক জিকাবৰ কাৰণে আপুনি নিৰ্বাচন কৰিছে বুলি ওদালগুৰিত ডিফেন্ড বড়োই কৈছে নাই এই জামা এই ডিফেন্ড বড়োয়ে ভিতৰত কোৱাটো যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো ডিফেন্ড বড়োই কৈছে ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙ্গলত ভোট দিছে গম পায় আপোনালোকে অক্সিজেনৰ কথা কৈছে অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত ৰিজাল্টৰ পিছত ডিফেন্ড বড়োয়ে নিৰ্দেশতে ইউপিপিএল আৰু আপসু সাপোৰ্টাৰবিলাকে তামোলপুৰ ভেৰগাঁও ওদালগুৰিত ভিতৰে নাঙ্গলত ভোট দিয়াটো এই ডিফেন্ড বড়োই কিমান মাৰ্জিনত জিকিব কোকৰাঝাৰত 2-2.5 লাখ মাৰ্জিন হ'ব 2-2.5 লাখ ডিফাৰেন্স হ'ব ওদালগুৰিও এনেকুৱা হ'ব মুঠতে আমি জিকিছে বিৰাট আৰামত জিকিছে চাৰিটা স্থানতহে থাকিব বুলি কৈছে বিজ্ঞাপন মানে চতুৰ্থ ডিফেন্ড বড়ো কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই